নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ খেতিয়কসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। যেহেতু এতিয়া খেতিৰ সিজন, গতিকে খেতিৰ সিজনত অসমৰ খেতিয়কসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। অসমৰ খেতিয়কসকলে এতিয়া PM কুসুম আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। তো অসমৰ খেতিয়কসকলৰ কাৰণে অসম চৰকাৰে মুকলি কৰিলে এই PM কুসুম আঁচনি। তো এই PM কুসুম আঁচনিৰ জৰিয়তে আমাৰ অসমৰ খেতিয়কসকলে কি ফেচিলিটি লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। আপুনিও যদি এজন খেতিয়ক, আপুনিও যদি খেতি কৰে, ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকে PM কুসুম আঁচনিৰ জৰিয়তে কি ফেচিলিটি লাভ কৰিব সেই সম্পৰ্কে জনাৰ আগত আপোনালোকে জানি লওক যে এক্সেক্টলি PM কুসুম আঁচনিনো হয় কি। তাৰ পাছত আপোনালোকে গোটেই খবৰবিলাক ভালদৰে চাব, কেনেকৈ লাভ কৰিব, কি ডকুমেণ্ট লাগিব, এই বস্তুবিলাক আপোনালোকে চাব পাৰিব। কিন্তু তাৰ আগত জানি লওক PM কুসুম আঁচনি এক্সেক্টলি হয় কি। তো PM কুসুম আঁচনি হৈছে কৃষকসকলক সৌৰশক্তি প্ৰদান কৰাৰ এক বিশেষ আঁচনি, যিখন আঁচনিৰ জৰিয়তে অসমৰ খেতি পথাৰত খেতিয়কসকলক সোলাৰ পেনেলৰ জৰিয়তে পানীৰ পাম্প বহাই দিয়া হ'ব, যাতে আমাৰ অসমৰ খেতিয়কসকলে পানীৰ অভাৱত ভুগিব নালাগে, যাতে অসমৰ খেতিয়কসকলে ডিজেলৰ ব্যৱহাৰৰ পৰা বাচিব পাৰে আৰু সেই সৌৰশক্তি বিক্ৰী কৰি যাতে অসমৰ খেতিয়কসকলে টকা উপাৰ্জন কৰিব পাৰে, তাৰ কাৰণেই PM কুসুম আঁচনি উলিয়াইছে। এই PM কুসুম আঁচনিৰ জৰিয়তে এখন বৃহৎ সোলাৰ পেনেল দিব আৰু লগতে এটাকৈ পানীৰ পাম্প দিব, মানে পানীৰ মটৰ আপোনালোকক প্ৰদান কৰিব, যাতে সেই মটৰৰ জৰিয়তে আপোনালোকৰ খেতি পথাৰসমূহত আপোনালোকে পানী দিব পাৰে। এটা মটৰ প্ৰদান কৰিবই কুসুম আঁচনিৰ জৰিয়তে। কিন্তু ইয়াতে আপোনালোকৰ বহুখিনি ফেচিলিটি আছে, বহুখিনি সুবিধা আছে এই কুসুম আঁচনিত। তো সেইখিনিও আপোনালোকে জানি লওক। যিহেতু অসমৰ খেতিয়কসকলৰ কাৰণে এই কুসুম আঁচনিখন উলিয়াইছে, গতিকে খেতিয়কসকলক সুবিধা দিয়াটো স্বাভাৱিক কথা। কিন্তু কি সুবিধা পাব সেইটো এটা ডাঙৰ কথা। তো সুবিধাসমূহ হৈছে যে আপোনালোকে 30 পৰা 50% পৰ্যন্ত সাবসিডি লাভ কৰিব বুলি জনাইছে। আপোনালোকৰ খৰচ কমিব। আপোনালোকে বৰ্তমান সময়ত যদি খেতি পথাৰত পানী দিবলৈ যায়, হয়তো আপোনালোকে ডিজেলৰ দ্বাৰা ডিজি চলায় বা ডিজেলৰ দ্বাৰা হুণ্ডা চলায়, তাৰ পাছত মটৰ চলায় আৰু আপোনালোকে পানী উলিয়াই খেতিত পানী দিয়ে। কিন্তু আপোনালোকে ডাইৰেক্টলি সোলাৰ পেনেলৰ জৰিয়তে চলাব পৰাকৈ আপোনালোকক মটৰ প্ৰদান কৰা হ'ব। সেই মটৰেৰে আপোনালোকে পানী যোগান ধৰিব পাৰিব আপোনালোকৰ খেতি পথাৰত। লগতে অতিৰিক্ত উপাৰ্জন হ'ব আপোনাৰ। অতিৰিক্ত উপাৰ্জন কেনেকৈ হ'ব? যেতিয়া নেকি আপোনাৰ সোলাৰ পেনেলখন নন ষ্টপ ৰ'দত থাকিব, সি নন ষ্টপ পাৱাৰ প্ৰডিউচ কৰি থাকিব। কিন্তু আপুনিতো নন ষ্টপ মটৰটো ব্যৱহাৰ কৰি নাথাকে। আপুনিতো বছৰেকৰ প্ৰত্যেকটো সময়তেতো আপুনি মানে খেতি কৰি নাথাকে, হয়নে নহয়? কিন্তু সেই সোলাৰ পেনেলটোৱে নন ষ্টপ পাৱাৰ মানে উৎপাদন কৰি থাকিব। নন ষ্টপ ৰ'দ আছে মানে সি বিজুলী উৎপাদন কৰি আছে। তো সেই বিজুলীবিলাক হ'ব কি? ৰ'দ আছে মানে বিজুলী উৎপাদন কৰি আছে, তো সেই উৎপাদন কৰা বিজুলীখিনি ক'ত যাব, কি হ'ব? তো সেই বিজুলীখিনি চৰকাৰে ক্ৰয় কৰিব আৰু সেই বিজুলীৰ বাবদ যিমান টকা হয় সিমান টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই থাকিব। এতিয়া খেতি আমি কিমান দিন কৰোঁ? হাৰ্ডলি আমি 2 মাহ বা এমাহ কৰোঁ, যিবিলাকে নেকি ধান খেতি কৰে। বাকী সময়ছোৱাটো তেনেকৈয়ে পৰি থাকিব সোলাৰ পেনেলখন। তো বাকী সময়ছোৱা মটৰটো তেনেকৈ পৰি থাকিব। তো সেই বাকী সময়ছোৱাত নিতৌ আপোনাৰ বিজুলী উৎপাদন হৈ থাকিব। সেই বিজুলীসমূহ APDCL ক্ৰয় কৰি থাকিব আৰু ক্ৰয় কৰাৰ বিনিময়ত আপোনালৈ পইচা দি থাকিব। আপোনালোকে এটা কথা জানি ভাল পাব যে আমাৰ বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষখন হৈছে পৃথিৱীৰ ভিতৰতে 3rd লাৰ্জেষ্ট সোলাৰ পাৱাৰ প্ৰডিউচাৰ। মানে আমাৰ ভাৰতবৰ্ষত ইমানেই বৰ্তমান সময়ত এনেকুৱা সোলাৰ পেনেল হৈছে, যিবিলাকৰ জৰিয়তে বাকীবিলাক দেশৰ তুলনাত যথেষ্ট পৰিমাণৰ সোলাৰ পেনেলৰ জৰিয়তে সৌৰশক্তি উৎপাদন কৰে। গতিকে আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ টাৰ্গেট হৈছে যাতে আমাৰ ভাৰতে সোলাৰ পেনেলৰ জৰিয়তে যাতে
মানে মানুহে চলিব পাৰে তেনেকুৱা এটা মানে পৰিৱেশ গঢ়ি তোলা তো আপুনিও যদি এই আঁচনিখনৰ সুবিধা ল'ব বিচাৰে তেনেহ'লে কেনেকৈ সুবিধা ল'ব কেনেকৈ আবেদন কৰিব আপুনিও যদি এই আঁচনিখনৰ সুবিধা ল'ব বিচাৰে আপুনিও যদি আবেদন কৰিব বিচাৰে তেনেহ'লে PM কুসুম পৰ্টেলত গৈ আবেদন কৰিব লাগিব নতুবা APDSL ৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰে কৃষি বা শক্তি বিভাগৰ সৈতেও আপোনালোকে যোগাযোগ কৰিব পাৰে স্থানীয় কৃষি বিভাগৰ কাৰ্যালয়ৰ ওচৰৰ পৰা APDSL বা সাব ডিভিজন অফিচৰলৈ গৈ আপোনালোকে এই সম্পৰ্কে বিতং তথ্য জানি আপোনালোকে আবেদন কৰিব পাৰে ইয়াতে কিছু নথিপত্ৰৰ প্ৰয়োজন হ'ব যেনে সাধাৰণতে খেতি মাটিৰ কাগজ যেনে জমাবন্দী আধাৰ কাৰ্ড বেংক একাউণ্ট আপোনালোকক প্ৰয়োজন হ'ব মোবাইল নম্বৰ প্ৰয়োজন হ'ব পেন কাৰ্ড প্ৰয়োজন হ'ব আপোনালোকে আবেদন কৰিব পাৰে PM কুসুম আঁচনিৰ বাবে এতিয়া কথাটো হ'ল কি যিসকল লোকে আৰু সেই ইমানকণ খেতি কৰে তো তেওঁলোকে এই আঁচনিৰ সুবিধা নলওঁ বুলি ক'লেও কথা নাই বা এই আঁচনিৰ সুবিধা তেওঁলোকক নালাগে কিন্তু যোনে হৰকে খেতি কৰে যোৱাবাৰ এনেকুৱা হৈছিলে যে পানীৰ কাৰণে খেতিয়কে খেতি কৰিব পৰা নাছিলে এইবাৰ বাৰু ভাগ্য ভাল পানী যথেষ্ট আছে কিন্তু যি গৰম পৰিছে পানী কেইদিন থাকিব তাৰ কোনো ঠিক নাই গতিকে তেনে অৱস্থাত খেতিয়কসকলক পানীৰ বহুত দৰকাৰ হয় গতিকে পানী নাথাকিলে খেতি ভাল নহ'ব তো সেই কাৰণে খেতিয়কসকলে এই ব্যৱস্থাটো কৰি ল'ব পাৰে আৰু পইচাও একেলগত দিব নালাগে এটকাকে পইচা দি থাকিলেই হ'ল এটকা নহয় মানে কিস্তি ৱাইজত পইচা দি থাকিলেই হ'ল তো এতিয়া খেতিয়কসকলে এই আঁচনিৰ জৰিয়তে কেনেকৈ উপকৃত হ'ব তো কেইবা প্ৰকাৰৰ দ্বাৰা উপকৃত হ'ব পাৰে খেতিয়কসকল প্ৰথম কথা হৈ গ'ল খেতিয়কৰ পইচা বাচিব পইচা উপাৰ্জন বৃদ্ধি হ'ব কাৰণ কাৰেণ্ট প্ৰডিউচ হৈ থাকিব আৰু সেই কাৰেণ্টৰ পইচা তেওঁলোকে পাই থাকিব লগতে তেওঁলোকে খেতি পথাৰত যদি পানী দিয়ে তো পানীৰ পইচা একেবাৰে নাইকিয়া হৈ পৰিব কাৰণ খেতি পথাৰত পানী দিবৰ কাৰণে এতিয়া মটৰ লগাব নালাগে এক্সট্ৰাকৈ সৌৰ শক্তিৰ পৰাই মটৰ চলিব দ্বিতীয় কথা হৈ গ'ল আপুনি যেনিবা মটৰ লৈছে আপোনাৰ ঘৰৰ ওচৰে পাজৰে কোনো মানুহবিলাকে মটৰ লগোৱা নাই তো তেওঁলোকক পানী সাপ্লাই দিও আপোনালোকে 2 টকা ল'ব পাৰে হেয়াই নহয় তাৰ লগতে আপোনাৰ খেতি পথাৰ যদি নিচেই ঘৰৰ ওচৰতে সেই সোলাৰ পেনেলৰ জৰিয়তে আপোনালোকৰ ঘৰত কাৰেণ্টটো ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে সেই সোলাৰ পেনেলত এটা বেটাৰী লগাই ল'লে বেটাৰী চাৰ্জ হ'ল বেটাৰীটো ঘৰত লগালে ৰাতি আৰামছে চলিব পাৰে মুঠৰ ওপৰত ক'বলৈ গ'লে কৰো বুলি ক'লে সুবিধা বহুখিনি আছে খালি এতিয়া লোৱাৰহে কথা দাম যদি 1 লাখ টকা আপোনালোকে পৰিশোধ কৰিব লাগিব মাত্ৰ 50,000 টকা তাতে আৰু সাবসিডি দি মিলি ইটো হেতু মানে মুঠৰ ওপৰত ক'বলৈ গ'লে এপ্লাইটো কৰিবহে লাগে বাকিখিনি আপোনালোকে লাহে লাহে পইচা দি থাকিলে গমেই নাপাব যে সোলাৰ পেনেলজোৰ আপোনাৰ হৈ পৰিলে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিল যদি আপোনালোক এজন খেতিয়ক তেনেহ'লে PM কুসুমৰ কাৰণে আবেদন কৰক তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ কাৰণে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম